যোগ্যকাৰী চলিব দিছে, অযোগ্যকাৰী চলিব দিয়া নাই। এনেকুৱা হৈছিলে বহুত বেছি সমস্যাত পৰিছিলোঁ। নিজে খোৱাটো বাদ দিয়ক, দোকানত যে ভাড়া দিব পৰা নাছিলোঁ, ষ্টাফবিলাকৰ ভাড়া দিব পৰা, দৰমহা দিব পৰা নাছিলোঁ, এটা ষ্টাফবিলাক এৰি দিব লগা হৈ গ'ল। দোকানৰ অৱস্থা একেবাৰে বেয়া। যি পইচা অলপ চলপ বিক্ৰী হয় তেতিয়া চলিছিল জুমত পৰীক্ষা, এক্সাম, যিবিলাক ক্লাছ জুমত চলিছিল। দোকানখন এখন দোকান ভাল চলি আছিল তেতিয়া, যিখন মোবাইলৰ দোকান আছিলে, ধেৰ মোবাইলৰ চেল আছিল, সেইখন দোকান কৰি পেলাই চলি আছিলোঁ। আৰু মই আছিলোঁ এখন IT পাছ কৰা ল'ৰা। তেতিয়া মই সেই লকডাউনতে মোক এয়াৰটেল কল চেণ্টাৰে ITR হিচাপে মোক আনি পেলাই ভাল চেলাৰী এটা মান্থলি মোক প্ৰভাইড কৰিছিল। ভালকৈ চলিছিলোঁ যদিও, কিন্তু মই সেই সৰু সুৰা ব্যৱসায়টো একেবাৰে মোৰ বিশ্বাস নাইকিয়া হৈ গৈছিল, যদি আকৌ মোৰ জীৱনত কেতিয়াবা লকডাউন আহে কি হ'ব। বাট মই আছিলোঁ ড্ৰিমাৰ। মোক সপোন আছিলে মই এজন ভাল ধনী মানুহ হ'ব লাগে, বিজনেছমেন হ'ব লাগে, ৰাইট। কিন্তু মোক যিজনে এই ব্যৱসায়টো আনিছিল সেইজন TC টিম কোঅৰ্ডিনেটৰ, আজিও TC হৈ আছে, নাম তেখেতৰ ল'বই লাগিব মিষ্টাৰ ইদ্ৰিছ আলী। তেখেতে মোক মাতি পেলাই কৈছিলে তোমাৰ লগত মই এটা ভাল ব্যৱসায় কৰিম, আহাচোন মোৰ ঘৰলৈকে। ব্যৱসায়টো কি বুলি জানিব গৈছিলোঁ, দেখিছিলোঁ যে এখন সৰু এই যে আমাৰ বুকেট এখন থাকে যে 60 টকা 100 টকা কিবা যে দাম যে লয়, সেইখন বুক মোক দিছিলে আৰু ওপৰত লিখা আছিলে অসমীয়াত স্বাস্থ্যই পৰম সম্পদ, ৰাইট। তেতিয়া মই পেজটো মেলি পেলাই দেখিবলৈ পাইছিলোঁ MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড। আৰু সেইটো 2 বছৰ আগতে কোনোবা এজন মানুহে সেই নামটো মোক কোনোবাই মনত পেলাইছিল। আৰু সেই নামটো আকৌ মনত পেলাওঁতে মই কৈছিলোঁ এইটো ব্যৱসায় মোৰ দ্বাৰাই নহ'ব, এইটো মই নকৰোঁ। মই নকৰোঁ বুলি কওঁতে এদিন হঠাতে ক'লে আজি তুমি ফ্ৰী আছানে? মই হয় মই ফ্ৰী আছোঁ। নাজানো মই পাহৰি গৈছিলোঁ, তেওঁ যে মোক নেটৱৰ্ক মাৰ্কেটিং কথা কৈ থাকে সদায়। ব'লাচোন আজি এটা মিটিঙত যাওঁ। এনেকৈ গৈ এনেকুৱা এটা সৰু এটা GTS হৈছিলে আকাশাৰী ছাৰৰ ঘৰত, আৰু মোক তাত নি বহুৱাই দিছিলে। আৰু সেইদিনাখনে মোৰ দাড়ি আছিলে ইমান লাম্বা, চুলি আছিলে ইমান লাম্বা। যদি ফটো আছে মোৰ লগত, যদি এটা সৰু ফটো মই দেখাম, কেতিয়াবা মই লেপটপ আনি পেলাই GPS কৰি মই GPS দেখুৱাই দিম। যদি আছে 1 ছেকেণ্ড, আছে মোৰ লগত ফটো, ৰাইট। মাই ফাৰ্ষ্ট অ'কে, মই দেখুৱাই দিছোঁ যদি আছে মাই মেমৰি। য়েছ, দেখিবলৈ পাইছে? ভয়ানক দৃশ্য ন? হেৰি হয়, আজিৰ পৰা 4টা বছৰ আগতে 2020 চনৰ ডিচেম্বৰ মাহত 21 চনলৈকে ঠিকে আছে। দেখিলে এনেকুৱা ৰূপতে বিশ্বাস কৰিব, লগত আকাশাৰী ছাৰ দেখিছে, এইটো ৰূপতে মোক তেখেতে লগ পাইছে। নিৰঞ্জন ছাৰটো মোক ধৰি পাইছিলে, কাক লগত লৈ গৈছে, মোক ধৰি বান্ধি এনেকৈ মিটিঙত থিয় কৰাইছে। থিয় কৰাৰ পিছত এনেকুৱা মিটিং যেনেকৈ প্ৰণৱ ছাৰে বিয়পি দিলে, ইণ্ডিয়ান নম্বৰ 1 ডাইৰেক্ট চেলিং আয়ুষ প্ৰিমিয়াম প্ৰডাক্ট 2,10,000 টকা পায়, সন্মান পায়, ৰেচপেক্ট, ৰেকগনাইজেশ্যন, নেশ্যনেল টুৰ, ইণ্টাৰনেশ্যনেল টুৰ। হেল্ল', মই ভাবিছিলোঁ চালাই গোটেইখিনিতো মোকেই লাগে। আজিলৈকেতো বাহিৰত গৈ নাপালোঁ, আজিলৈকেতো এনেকৈ কোনো গামোচা পিন্ধিব নাছিলে, আজিলৈকেতো একাউণ্ট ইমান টকা মই পোৱা নাছিলোঁ। কাম কৰিলে পইচা, নকৰিলে পইচা নাপাওঁ। বাট মোৰতো সপোন আছে, ভাল গাড়ী ল'বলৈ মোৰো সপোন আছিলে। তাৰপিছত কামটোতো কৰিব ইচ্ছা নাই, কিন্তু বিয়পিছে মোৰ ভাল লাগিছে। গৈছিলোঁ মিটিঙত গৈ পেলাই এটা ভুল ধৰিম আৰু কম এইটো কাম চাওঁ, ভালটো কাম এইটো কাম মই নকৰোঁ। বাট যিখিনি কথা কৈ আছিলে গোটেইখিনি মই নেটত চাৰ্চ কৰি চাই আছিলোঁ, গোটেইখিনি ৰিল পূৰ্বৱৰ্তী তেওঁলোকে কৈ আছিলে। লাষ্টত মিটিং শুনি পেলাই মই কৈছিলোঁ কামটো কৰিবৰ কাৰণে কি কি দিব লাগে। লৈছিলোঁ কি কৰিবৰ কাৰণে, কামটো নকৰিবৰ কাৰণে এটা অজুহাত লাগে। মিটিং শুনি কৈছিলোঁ কামটো কৰিবৰ কাৰণে কি কি লাগে। আকাশাৰী ছাৰে মোৰ লগত বহি পেলাই মোৰ নাম্বাৰ লৈ নেক্সট ডে সেইদিনাখনে প্লানটো চাই পেলাই মই কেইটামান প্ৰডাক্ট লৈছিলোঁ মোৰ মাৰ কাৰণে আৰু মোৰ কাৰণে। মোৰ মাৰ আছিলে চুগাৰ, ৰাতিপুৱা খালী পেটত 500ৰ পৰা 700লৈকে থাকে, আৰু প্ৰেছাৰ 500। মোৰ মা তেতিয়া 52 বছৰ আছিলে, আজিৰ পৰা 4 বছৰ আগতে। আৰু সেই মাজনী কি আছিলে, দিনৰ ভাগতে পেম্পাছ পিন্ধি থাকিব লাগে, পেছাব কেতিয়াবা গমেকে নাপায়, ৰাইট। আৰু চুগাৰ, প্ৰেছাৰটো ইমানেই প্ৰেছাৰ, ধৰি খোজ কাঢ়িব লগা হয়, ৰাইট। ইয়াৰ পৰা ৱেল হাৰ্ট, ইমনো 3+, ডাইভাৰ লাইফ, স্পিনাৰ গোল্ড, এই গোটেইখিনি বস্তু চুগাৰৰ আৰু প্ৰেছাৰৰ কাৰণে যিখিনি বস্তু দিব লাগে সেইখিনি মই দি পঠিয়াইছিলোঁ। 3 মাহ মূৰে মোৰ মাক ভৰ্তি কৰাব লাগে, পাণবজাৰত আৰু ভঙাগড়ত এম্বুলেঞ্চেদি ভৰ্তি কৰাব লাগে, ইমান খৰধৰকৈ আনিব লগা হৈ যায়, ঠিক আছে। তাৰপিছত মোৰ মা যেতিয়া ইয়াৰ পৰা মই দি পঠালোঁ, 10 দিন পিছত মোৰ মাৰ ফোন আহিছিল মোৰ তাত। আবেলি হৈছে, মই দোকান খুলিবলৈ গৈছিলোঁ, তেতিয়া মাৰ পৰা ফোন আহিছে, হেল্ল'। মই দেখিলোঁ মা এয়াৰটেল, মাৰ দোকান নম্বৰ এটা এয়াৰটেল এটা জিঅ', মা এয়াৰটেল বুলি মোৰ কল আহিলে। মই ফোনটো ৰিচিভ কৰোঁ নকৰোঁ ভয় কৰি ৰিচিভ কৰিছোঁ, কাৰণ মোৰ ভয় আছে 10 দিনৰ আগতে প্ৰডাক্ট দি পঠাইছিলোঁ, এইবাৰ বা কি হৈছে দিব শিক্ষা। মই ফোনটো ৰিচিভ কৰিছোঁ, হেল্ল' মা। ফোনটো কাৰো লোৱাৰ অলপ দূৰত ৰাখিছোঁ, হেল্ল', মানে কাটি দিব পাৰোঁ বুলি এনেকুৱা আৰু। বাবা মই শুনি আছোঁ বোলো, মা কোৱাচোন। কৈছে হেৰি নহয়,
এই 10 দিন যে আগত যে এই খালা মতে মা অলপ পিছত নহয় মই শুনাছো অলপ বাকি 10 দিন যে আগত যে কিবা পঢ়া কি পঢ়াইছিলা মই ভালে ভয় মোক তো ভয় আৰু যে কি হ'ব হয় নহয় বাকি কৈছে এই পঢ়াখিনি কি হ'ল আছিলে মোৰ মা কি হ'ল আছিলে বাকি হৈছে কি আগতে সেইটো কোৱা যদি ভাল হৈছে ঠিক আছে যদি অলপ বেয়া বুলি নম্বৰটো কাটি চেষ্টা কৰি দিম মই নহ'লে ভাই প্ৰস্তাৱটো মই বাদ দিব পিছফালে নহয় জানো মায়ে কৈছে নহয় 10 দিন যে আগতে প্ৰডাক্ট দিছিলা সেই প্ৰডাক্টখিনি খাই পেলাই মই বাকী তাৰপিছত বাকীখিনি ক'ত ৰাখি হৈছে বেলেগে ক'ব লাগে কি কৈছে নহয় খাই পেলাই যিজন মানুহে পেম্পাছ পিন্ধিব লগা হয় যিজন মানে ধৰি ধৰি খোজ কাঢ়িব লগা হয় ধৰিতো খোজ কাঢ়িব নালাগে পেম্পাছ পিন্ধিব নালাগে আৰু দিনটো 2বাৰ বা 3বাৰহে মই পেচাব কৰোঁ আৰু এতিয়া চুগাৰটো 200লৈকে আহিছে তাৰপিছত লগে ফোনটো কাটি পেলাই মই আকাশ চালে ছাৰক ফোন কৰিলোঁ ছাৰ আপুনি আছে ক'ত ঘৰত কি কৈছে ভাত খাই আছোঁ আপুনি মোৰ দোকানলৈকে আহকচোন চিনি পায়নে নেপাল বুলি কৈছে মই বাঘৰ ভৰিলৈকে আহক মই এড্ৰেছ দি আছোঁ এড্ৰেছ দিলোঁ গাড়ীখন আনি থিয় কৰাইছে চাওঁতে এইজনেতো সেইজন মানে কলা পৰা আকাশ ছাৰ যিজন পানী জিপিএছত দেখিছিলোঁ এসপ্তাহ আগতে দেখিছিলোঁ মই ছাৰ হয় আপোনাকে মাতিছিলোঁ আহি বহিলে বহি পেলাই ক'লে কি হৈছে কোৱা মই এনেকুৱা কথা ব্যৱসায়টোৰ যিখিনি প্ৰডাক্ট আছে ইয়াৰ লগত জড়িত সেইখিনি প্ৰডাক্ট খুবেই ভাল ৰিজাল্ট এইটো কৰিবৰ কাৰণে কি কৰিব লাগিব মোক অকণমান বুজাই দিয়ক নাপালোঁ ৰাইট তাৰপিছত ক'লে হয় নেকি তুমি বুজি পাব নহয় মোক কৈছে এনেকুৱা চিষ্টেম মই যদি অলপ প্ৰডাক্ট লওঁ কেনেকুৱা হ'ব লাভ হ'বনে কৈছে হ'ব লকডাউন আছে মোৰ একাউণ্টত 30,000 এটা আছিলে 3,000 টকা এটা দি দিলোঁ ছাৰক দি পেলাই ছাৰে কি কৰিলে সেইখিনি মোক প্ৰডাক্ট আনি দিলে মোক লগত লৈ গ'ল ইণ্ডিয়া ছুটি লৈ তাত গৈ কাৰ্টন চাৰ্টন ইমান লাম্বা হ'ল চুলি ইমান লাম্বা ধুনীয়াকৈ প্ৰডাক্টখিনি আনিলোঁ প্ৰডাক্টখিনি দিলোঁ ধুনীয়াকৈ ইটো সিটো লগৰ গোটেইবিলাকক এটা সপ্তাহ দি শেষ কৰিলোঁ চবেই ক'লে প্ৰডাক্টবিলাক খুবেই ভাল মহাবিকৰ তেল চুলি খৰা চুলি পকা বন্ধ কৰে সাংঘাতিক ৰিজাল্ট মই হা কি কওঁ যাক কিছু সি কয় কৈছে বিবেকে মোৰ বাচ্চা ভাত নাখায় চাৰা কালি চুৰ কৰি খাইছে ঘৰত যাই পেলাই কি কওঁ মোৰ ছাৰ আৰু অলপ প্ৰডাক্ট লাগে কৈছে কি কোৱা মোৰ বোলো SBI একাউণ্টত এটা ফিক্স পইচা আছে 1,60,000 টকা এটা সেইটো মই লৈ যাওঁ মোক অলপ প্ৰডাক্ট আনি দিওঁ সেইখিনি প্ৰডাক্টে এটা সপ্তাহ দি পেলাই লগত লকডাউন চলি আছে ভাই মই বাটৰ দৰে কাম আৰম্ভ কৰিছোঁ 1 মাহ 17 দিনত 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে আইডিটো লগ ইন কৰি পেলাই 1 মাহ 17 দিনত কোম্পানী প্ৰেষ্টিজিয়াছ 3 কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে সক্ষম হৈছে মাত্ৰ 5টা মাহত কোম্পানীয়ে DTC ৰাইট 6 পৰা 7টা মাহত কোম্পানী প্ৰেক্টিচিয়ান ষ্টাৰ পালোঁ 1 বছৰ 2 মাহ 14 মাহত ষ্টেট টিম কোঅৰ্ডিনেটৰ ৰাইট সম্পূৰ্ণ 3.5 বছৰৰ ভিতৰত কোম্পানী প্ৰেষ্টিজিয়াছ MRL ৰেংক সম্পূৰ্ণ ভাৰতবৰ্ষৰ ভিতৰত ষ্টেট লেভেলে STC লেভেলত দ্বিতীয়জন মানুহ MRL হ'বৰ কাৰণে সক্ষম হৈছে 2 সপ্তাহ আগত আপোনালোকৰ আগত জাহিৰ খানে RTC হিচাপে থিয় হৈ আছে 18টা আইডি ৰেকৰ্ড আছে টপ আইডি RTC মেম্বাৰ ছেকেণ্ড আইডি মাত্ৰ 3 লাখ লাগে ষ্টেট টিম কোঅৰ্ডিনেটৰ হ'বৰ কাৰণে আহিব লগা 3টা সপ্তাহত STC হ'ব কাৰণ সেইটো ভাল এটা ইনকাম আহে নেক্সট 3rd and 4th DTC 5th 6th 7th ATC 8th 9th 10th 11th TC আৰু গোটেইবিলাকে ৰেংক চেঞ্জ কৰি আছে আপোনালোকৰ আশীৰ্বাদত লগতে ইয়াৰ পৰা এচিভমেণ্ট বুলি ক'বলৈ গ'লে দুখনকৈ গাড়ী এচিভ কৰিছোঁ এখন মাৰুতি চুজুকি এষ্টাৰ এখন কিয়া চনেট টপ মডেল 14.5 লাখ টকাৰ গাড়ী আৰু এখন ফৰেন টু ৰিচিভাৰ হৈছোঁ নেশ্যনেল টুৰ কেইবাবাৰো ৰিচিভ কৰিছোঁ লগতে টিমকো ৰিচিভ কৰাইছোঁ আৰু মোৰ তলত আজিৰ তাৰিখত 36 জন ৰেংক হোল্ডাৰ মই তৈয়াৰ কৰিব পাৰিছোঁ আপাৰ আছাম গোলাঘাটৰ পৰা লোৱাৰ আছাম ধুবুৰীলৈকে তো থেংক ইউ ছ' মাছ উইচ ইউ অল দ্য বেষ্ট।